কমকে সুধিলে মই নাপাওঁ নহয় আমি মোৰ যে প্ৰেমৰ নলেজ নাই আকৌ কিয় নাই প্ৰেমৰ নলেজ গতিকে সেইটো কমকে সুধিলে ভাল হ'ব প্ৰেমৰ নলেজ কিয় নাই আপোনাৰ নাই সেইটো সময়ে নাপাওঁ নহয় আমি এনে কলেজৰ টাইম একদম স্কুলতে যিটো হৈছিলে আৰু হাইস্কুলত পঢ়ি থাকোঁতে কিবা এটা ফিলিংছ আহিছিলে তাৰপিছত আৰু কোৱাও নহ'ল কেতিয়াও জীৱনত আৰু তেনেকৈ থাকি গুচি গ'ল আৰু কলেজৰ টাইমত কিয় নহ'লে আপোনাৰ প্ৰেম কলেজৰ টাইমৰ পৰা মানে কি হ'ল তেতিয়াতো খুব কেৰিয়াৰিষ্ট আছিলোঁ ভাবিছিলোঁ যে ঘৰৰ পৰা বহুত প্ৰেছাৰ দিছিলে যে ল'ৰা হেৰি কৰিব লাগে IAS হ'ব লাগে সেইকাৰণে অলপ পঢ়া শুনাত মন দিছিলোঁ আৰু নিজৰো বেলেগ বেলেগ চিন্তা আছিলে তাৰপাছত সেইকাৰণে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা অৱস্থাততো মানে সেইবিলাকতো ভাবিবই নোৱাৰিলোঁ ডিগ্ৰী অহাই যোৱাৰ লগে লগে কটন কলেজলৈ আহি যোৱাৰ লগে লগে এখন বেলেগ দুনীয়াত সোমাই গ'লোঁ ডাইৰেক্ট কটন কলেজ ইউনিয়ন ছ'চাইটিত সোমালোঁ চৰিত্ৰ হিচাপে হিমন্ত বিশ্ব শৰ্মা আহি গ'ল সেই সময়ত তেওঁৰ বিৰুদ্ধে আমাৰ প্ৰটেষ্ট আহি গ'ল সেই সময়ৰ কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে আমাৰ আন্দোলন আহি গ'ল তো মাচুল বৃদ্ধিৰ বিৰুদ্ধে ফিজ বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আহি গ'ল বাছ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে আহি গ'ল আমি দেৱেন দত্ত ছাৰক পালোঁ উদয়াদিত্য ভৰালী ছাৰক পালোঁ হীৰেণ গোহাঁই ছাৰক পালোঁ তাত আৰু ক'ত প্ৰেম আছে গোটেই শহতা মানুহবিলাকক পাই গ'লোঁ এতিয়া কেতিয়াবা মানে বেয়া ফিল হয় নেকি মই যে কাৰণ এটা টাইম থাকে মানুহৰ প্ৰেম কৰাৰ বয়স থাকে যৌৱন বুলি যিটো কয় আপুনি সেইটো সময়ত মানে ফ্লাৰ্ট কৰাই হওক বা কাৰোবাৰ লগত প্ৰেম কৰা সেইটো আপুনি নাপালে কেতিয়াবা এনে ফিল হয় নি যে মই এইটো মানে মিছ কৰিলোঁ লাইফত মানে সেইটো মিছ নহয় জীৱনটো যে বৰবাদ হ'ল সেইটো বুজি পাওঁ আৰু জীৱনটো কিয় বৰবাদ হ'ল নাই এতিয়া আৰু ফুল টাইম অকল খালি পলিটিকেল কথা অনবৰতে সমস্যা টেনশ্যন 24 ঘণ্টা টেনশ্যনেই এতিয়া গতিকে আৰু অনবৰতে যেতিয়া পলিটিকেল কথা থাকে এই আজি মাত্ৰ কিবা এটা সমস্যা হ'ল কাৰোবাক ভেলোৰলৈ পঠিয়াব লাগে কিবা সহায় কৰিব লাগে আজি বোলে নাই ডিব্ৰুগড় মেডিকেল কলেজ বা গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াব লাগে আমুকজনী ছোৱালী বোলে পঢ়িবৰ কাৰণে পইচা নাই তাৰ এৰেঞ্জমেণ্ট কৰিব লাগে মানে 24 ঘণ্টা অকল কাম তাৰ উপৰিও আকৌ আপোনাৰ অসমৰ প্ৰত্যেকটো ইছ্যু সম্পৰ্কে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰিব লাগে নিজৰ ষ্টেণ্ড দিব লাগে নিজৰ প্ৰটেষ্ট ৰেজিষ্টাৰ কৰিব লাগে এইবিলাক কৰি থাকোঁতে বেলেগ কথাবিলাক সামাজিক ঘৰুৱা যিবিলাক কথা আছে ছ'চিয়েল যিবিলাক লাইফ আছে সেই লাইফটো মোটামুটি মৰহি গ'ল নিজক টাইম দিব পাৰে নে আপুনি যিহেতু আপুনি ৰাইজৰ কামৰ লগত জড়িত থাকে ৰাজনীতি কৰি থাকে সময় নাপায় বুলি কৈছে মানে নিজক টাইম দিব সঁচাকৈ নোৱাৰোঁ একেবাৰে সময় নাপাওঁ মোৰ কাৰণে খালি এটাই সৌভাগ্যৰ দিন আছে মই হয়তো একেবাৰে ভাগি গ'লোহেঁতেন মানে নিজক টাইম দিব নোৱাৰাৰ কাৰণে কিন্তু যিহেতু কাজিৰঙা অৰ্কিড পাৰ্কখন খোলা হ'ল মানে মাজে মাজে কি কৰোঁ যে শিৱসাগৰলৈ যাওঁতে গুৱাহাটীৰ পৰা গুচি গ'লোঁ সন্ধিয়া গুচি গ'লোঁ ৰাতিটো কাজিৰঙা অৰ্কিড পাৰ্কত দি দিলোঁ ৰাতি 2টা 2:30 3টা বজালৈকে তাতে গছপুলি ৰুলোঁ মিউজিয়ামটোকে ঠিক ঠাক কৰিলোঁ বা তাত এটা নতুন কনচেপ্ট আনিবলৈ চালোঁ টুৰিজিমৰ মানুহ সম্পৰ্কে অলপ ভাবিবলৈ চেষ্টা কৰিলোঁ একদম জংঘলৰ মাজত তাত বাঘ ওলায় হৰিণা ওলায় গুইবিলাক ওলায় সাপ ওলায় চৰাই বহুত আছে সেইবিলাকৰ মাজত অলপ টাইম কটালোঁ সেইকণ সময়ে অকণমান কাজিৰঙা অৰ্কিড পাৰ্কতে অকণমান নিজৰ কাৰণে টাইম দিব পাৰোঁ তাৰ বাহিৰে জীৱনটো একদম কমপ্লিট নিৰস আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানে কি এটা ৰুটিন বনাই লয় নেকি যে এইটোৰ পাছত সেইটো কৰিম প্লেন মতে চলেনে মানে একচুৱেলি প্লেন মই নিজে ৰুটিন বনোৱাতকৈ মোক ৰুটিন এখন আচলতে সমাজখনে দিয়ে আচ্ছা শুই উঠি ঘৰত মুখখন ধোৱাৰ আগতে মানুহ আহে গতিকে কথাটো ভাবিবলৈ একো নাথাকে আৰু মানুহক লগ পোৱাৰ লগে লগে কি জেমেলাত সোমাই যাওঁ কোনো গেৰাণ্টি নাথাকে এইটো শুই উঠিয়ে হয়তো কোনোবা কেঞ্চাৰ বেমাৰী এগৰাকী আহিলে কেঞ্চাৰ অসুখীয়া মানুহগৰাকীয়ে কান্দিবলৈ আৰম্ভ কৰিলে তেওঁক সহায় লাগে তাৰপাছত সেইটোক লৈ CMRFৰ লগত CM ৰিলিফ ফাণ্ডত কথা পতা সেইটোক লৈ অন্য কাৰোবাৰ লগত যোগাযোগ কৰি দিয়া ক'ৰবাত কোনোবা NGOৰ লগত যোগাযোগ কৰি দিয়া পইচা গোটাই দিয়া তাৰ যিখিনি যোগাযোগ কৰি দিব লাগে সেইবিলাকৰ লগত জড়িত হৈ গ'ল ক'ৰবাত আহি গ'ল নাই মানে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা প্ৰব্লেম আছে ক'ৰবাত আহিলে না নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰব্লেম চলি আছে যে চৰকাৰে হেৰি দিম বুলি কৈছিলে আপোনাৰ এইটো কি কয় সৰু মাইক্ৰ' ফাইনেন্সৰ ঋণটো ৰেহাই দিম বুলি কৈছিলে নিদিলে সেইটোক লৈ কিবা এটা কৰি দিব লাগে
আজি আহি গ'ল বোলে নাই কোনোবা ইঞ্জিনিয়াৰিং কলেজৰ টিচাৰবিলাক আহি গ'ল বোলে নাই আমাক চাকৰিটো দিম বুলি কৈ খেদালে ক'ত আমি চাকৰি পোৱা নাই এইটোক লৈ মাত দিব লাগে আজি আহিলে উচ্ছেদ কৰা মানুহবিলাক আহিলে আমাৰ ঘৰত উচ্ছেদৰ জাননী আহিছে কিবা এটা কৰক মানে প্ৰত্যেক দিনাই এনেকুৱা ধৰণে মোক মানে সেই সামাজিক কামবিলাকে বান্ধি পেলাই যে নিজৰ কোনো ধৰণৰ ৰুটিন এখন মেইনটেইন কৰাটো সম্ভৱ নহয় আৰু সেইকাৰণে এতিয়া শেষত কি হৈছে মোৰ মা খুব অসুখীয়া GMCত যোৱা 3 মাহমান দিন ধৰি আছে গতিকে ৰাতিটো যেতিয়াই চান্স পাওঁ সন্ধিয়াটো যেতিয়া পাব্লিক গুচি যায় তেতিয়াই লগে লগে মাৰ ওচৰলৈ গুচি যাওঁ আৰু শিৱসাগৰত থাকিলেতো 1 ছেকেণ্ডৰ কাৰণে সময় নাপাওঁ ৰাতি 1টামান 2টামান বজালৈকে মানুহ থাকে ৰাতিপুৱা শুই উঠি 5টা 6টা বজাত আকৌ মানুহ আহি যায় গতিকে এনেকুৱা ধৰণৰ সৰুকালটো আপোনাৰ কেনেধৰণে পাৰ হৈছিলে সৰুতে আপুনি ভাবিছিলে নেকি যে মানুহৰ এটা জীৱনৰ লক্ষ্য থাকে আপুনি ভাবিছিলে নেকি সৰুতে মই ডাঙৰ হ'লে ৰাজনীতিবিদ হ'ম নাই সৰুতে মই মানে আমাৰ ঘৰটো আছিলে একেবাৰে মাৰ্জিনেল ফাৰ্মাৰ বুলি যাক কয় উপান্ত কৃষক মানে আমাৰ ঘৰৰ নিজৰ ধানেৰে খাবলৈ নজোৰে নিজৰ পথাৰেৰে খেতিটো খাবলৈ নজোৰে গতিকে আমি কি কৰিছিলোঁ আমাৰ পৰিয়ালটোৱে আমি বেছিকেলি নিজৰ খেতিটো কৰাৰ উপৰিও ওচৰৰ কাৰোবাৰ মানুহৰ ঘৰৰ পৰা আমি আধি বা বন্ধকত মাটি লৈছিলোঁ আৰু মই সৰুকালটোত যেতিয়া মই স্কুলৰ ফাৰ্ষ্ট বয়ে আছিলোঁ বাৰু LP স্কুলতো হওক বা হাই স্কুলতো হওক পঢ়াত আপুনি চোকা আছিলে গম পাওঁ মানে এইটোৱে আছিলোঁ কিন্তু তাৰ মাজতো আমাৰ কাৰণে এইটো ৰুটিন ৱৰ্ক আছিলে যে আমি পথাৰলৈ যাব লাগিব আমাৰ কাৰণে ৰুটিন ৱৰ্ক আছিলে যে গৰু চৰাবলৈ যাব লাগিব আমাৰ কাৰণে ৰুটিন ৱৰ্ক আছিলে যে আমি খেতিৰ দিনত আমি বাগানৰ পৰা ঘাঁহ আনিব লাগিব আমাৰ কাৰণে ৰুটিন ৱৰ্ক আছিলে যে আমি ৰাতিপুৱা শুই উঠি 4টা বজাত মাছ মাৰিবগৈ লাগিব মাছ মাৰি ধৰোঁ দেউতা আৰু মই সদায় কেৱালি জাল লৈ যাওঁ আপুনি কোৱাৰ কাৰণে মনত পৰি গ'ল সদায় ৰাতিপুৱা আমি 3:30 4টা বজাত মই কালি মাক কৈ আছিলোঁ যে মা আপোনাৰ মনত পৰে নাই দেউতাই মই যে ৰাতিপুৱাই মাছ ধৰিবলৈ যাওঁ মাছ ধৰিবলৈ যাওঁতে সাজৰ গুটি লৈ যাওঁ সাজৰ গুটি মানে জানেনে আপুনি সাজ মানে জানেনে সাজ মানে ৰাইচ বিয়াৰ তাৰ যিটো চাউলটো থাকে সেইটো চেপি দিয়ে না চেপি লৈ ৰাইচটো উলিয়াই ৰাইচটো এক্সট্ৰা কৰি দিয়ে আৰু বিয়াৰটো বেলেগকৈ উলিয়াই দিলে সেই যিটো থাকি যোৱা যিটো চাউল আমি এইটো সাজৰ গুটি বুলি কওঁ নাই সেই সাজৰ গুটিটোক কি কৰে আমি গোবৰৰ লগত এনেকৈ কৰোঁ গোবৰৰ লগত মিহলাওঁ তাত অলপ আমি তুঁহ দিওঁ তুঁহ মানে একদম কোমল সৰু তুঁহটো সেইটো দি এনেকৈ সৰু সৰু লাডু কৰি আমি ধুনীয়াকৈ এটা বাল্টিত ভৰাই লৈ ৰাতিপুৱা 3:30মান বজাত ওলাই গৈ এনেকৈ পেলাই থৈ দিওঁ তাত মাছ আহে আকৌ খেৱালি জালেৰে মাৰোঁ 1 খালৈ 2 খালৈ মাছ ধৰি আনো শুকুৱাই থৈ দিওঁ গোটেই বছৰটো খাবৰ কাৰণে তো গতিকে সৰুকালটোত মানে এটা মোটামুটি তেতিয়াও এটা খুব জীৱনত কটালোঁ সৈনিকৰ নিচিনা জীৱন কাৰণ এনেকুৱা আছিলে যে ঘৰখনৰ কাৰণে খেতি লৈ যাবই লাগিব ঘৰখনৰ কাৰণে মাছ মাৰিব যাবই লাগিব আমি কৰিবই লাগিব আৰু পঢ়া শুনা আছিলে টিউশ্যন আছিলে এইবিলাকৰ মাজেদি এটা খুব ডিচিপ্লিন জীৱন এটা মানে আমাৰ ঘৰখন কেনেকুৱা ক'ম ঘৰখন দুখীয়া কিন্তু দুখীয়া হোৱাৰ পাছতো ঘৰখন আমি পৰিপাটিকৈ ৰাখোঁ আৰু ঘৰখনৰ পৰা আমাৰ নতুন প্ৰজন্মটো যাতে ভালকৈ ওলাই যায় পঢ়া শুনা কৰি ওলাই যায় তাৰ কাৰণে আমি যত্ন লওঁ তেনেকুৱা এখন ঘৰ আছিলে দেউতাৰ লগত বণ্ডিংটো কেনেকুৱা আছিল আৰু আজি এই সময়ত আপোনাৰ দেউতাক মনত পেলাই নে কিছুমান ক্ষেত্ৰত মানে মোৰ দেউতা আৰু মা দেউতাটো আছিলে ক'বলৈ গ'লে মোক যদি আপুনি কয় মানে মই ক'ম যে আমাৰ দেউতা মানে কষ্ট কৰি একদম কঁকাল বেকা হৈ যোৱা অসমৰ এজন নিপীড়িত কৃষক আছিলে দেউতা বাগানত চাকৰি কৰিছিলে চাহ বাগানত বৰবাম বাগান বুলি কয় তাতে মহৰীৰ কাম কৰিছিলে তো দেউতা বাগানত কাম কৰাৰ পাছত দেউতাই বাগানৰ চাকৰি হেৰুৱাইছিলে কিবা খেল ধূলা কৰি দুখ পাই কিবা চাকৰি হেৰুৱাইছিলে আৰু বাগানত এনেও প্ৰাইভেট চাকৰিবিলাকৰ ইমানটো ছিকিউৰিটি নাথাকেই গতিকে দেউতাই সেইটো কৰাৰ পাছত আমি একচুৱেলি দেউতা খেতিটোত ধৰিছিলে কিন্তু আমাৰ ঘৰখন বেছিকেলি ধৰি ৰাখিছিলে মায়ে মা মানে বহুত খঙাল আছিলে অৰ্গেনাইজ আছিলে মায়ে মানে মানুহক মেনেজ কৰিব পাৰে ক'ৰবাত আধি ল'লে দেউতাই সেইটো নহয় দেউতাই মাৰ নিৰ্দেশ অনুসৰি মোটামুটি মাৰ পৰিকল্পনা অনুসৰি কামবিলাক কৰে দেউতাক সেইকাৰণে মই মানে এনেকৈ মোৰ মানস পাতত যেন এনেকৈ আহি থাকে যে অসমৰ একেবাৰে নিপীড়িত খাটি খোৱা মানে আটাইতকৈ কষ্ট ভোগা মানুহৰ এজন প্ৰতীক ৰূপে মই ভাবোঁ
হয় যি কষ্ট কৰি কৰি যাৰ একদম হাড় বেকা হৈ গৈছিলে আৰু দেউতাই সদায় মাৰ কথা শুনিছিলে আৰু যেতিয়াই আমি দেউতাক কিবা এটা কওঁ মায়ে সদায় উলটি ধৰিছিলে আমাক আৰু মাক যেতিয়া কিবা এটা কওঁ দেউতাই সদায় উলটি ধৰিছিলে ইমানে এটা মানে বণ্ডিং আছিল তেওঁলোকৰ লগত মানে মা আৰু দেউতাৰ ৰিলেশ্যনটো ইমান অৰ্গেনিক আছিলে যে আমি কেতিয়াও মাৰ বদনাম দেউতাৰ আগত দেউতাৰ বদনাম মাৰ আগত কোৱাটো অসম্ভৱ পিয়ৰ লাভ মানে একদম ভাল মানে ধৰক আপোনাৰ এনেকুৱা যে আমি যেতিয়া ৰাতি সন্ধিয়া যেতিয়া আমি জোনাকৰ পোহৰত যেতিয়া আমি চোতালত শুই থাকোঁ পাটি এখন পাৰি বা ঢাৰি এখন পাৰি শুই আছোঁ বা ধৰা পাৰি শুই আছোঁ মায়ে বিচি আছে দেউতাই বিচি আছে এবাৰ দেউতাই বিচিব এবাৰ মাৰে বিচিব যদি কিবা কাৰণত আমি দেউতাক ছাপোৰ্ট নকৰি কথা এটা কওঁ মায়ে গালি দিয়ে যদি মাৰ এগেইনষ্টত কিবা এটা কওঁ দেউতাই তহঁতক কোনে পঢ়াই শুনা ডাঙৰ কৰিছে বুলি উল্টাই ধৰে গতিকে মা আৰু দেউতাৰ প্ৰেমটো মানে প্ৰেম ক'ম নে কি ক'ম মই নাজানো সেই যিটো বণ্ডিংটো ইট ৱাজ এ অৰ্গেনিক বণ্ডিং আৰু এতিয়া মই আপোনাৰ যেতিয়া একাউণ্টটো চাইছোঁ আপোনাৰ ফেচবুকৰ একাউণ্ট তেতিয়া দেখিছোঁ আপুনি কামতো বিজি থাকে আৰু এফালে আপোনাৰ মাতৃ যিহেতু অসুস্থ টাইম দি থাকে মাৰ লগত আপোনাৰ বণ্ডিংটো কেনেকুৱা আৰু এইটোও গম পাইছোঁ যে তেখেতে কিছুমান কথা পাহৰি গৈছে আমাৰ মা আচলতে গোটেই ঘৰখনটো আমাৰ মায়ে ধৰি ৰাখিছে সঁচা কথা ক'বলৈ গ'লে মা এনে সেই যুগৰ এডভান্স মহিলা এগৰাকী আছিলে সেই সময়ত মানে ধৰক প্ৰথম মায়ে পিয়লি ফুকন নাটকখন সেই সময়ত মহিলাই নাটক নকৰে পিয়লি ফুকন নাটকখন মা আৰু আমাৰ পেহী ওচৰৰ পেহী এগৰাকী আছিলে পেহী আৰু মায়ে মানে মহিলা পাৰ্ট কৰিছিলে গতিকে মা সেই সময়ৰ মানে বহুত মানে এনেকুৱা নহয় যে হেৰি মানে অসমৰ কাৰণে বহুত ডাঙৰ ফিগাৰ এটা এনেকুৱা মই ক'ব খোজা নাই সেই সময়ত সেই অঞ্চলটোৰ মা এগৰাকী অগ্ৰণী মহিলা আছিলে আৰু মায়ে মানে কি মানে খাবলৈ জিবলৈ অহা বুলি যে কয় এটা শব্দ গাঁৱত খাবলৈ জিবলৈ অহা মহিলা এগৰাকী তেওঁ খুব কষ্ট কৰে তেওঁ খুব এগ্ৰেছিভ তেওঁ যিটো কামত ধৰে সেই কামটোৰ ৰিজাল্ট পাব লাগিব দেউতা আছিলে অলপ সোপা ঢিলাৰ নিচিনা অলপ ঢিলা কিন্তু মা আছিলে মোৰ অৰ্গেনাইজড আৰু প্ৰফেশ্যনেল মায়ে ধৰা যিকোনো এটা কাম মাৰ মতে মানে হ'ব লাগিব যদি আমি ধৰক কিবা গণ্ডগোল কৰোঁ দেউতাই আমাক কেতিয়াও নিপিটে কিন্তু মায়ে আমাক পিটে মায়ে কয় যে নাই এইটো কৰিব লাগিব মানে মাৰ নিৰ্দেশটো আমি পালন কৰিব লাগে মাক খঙালো আছিলে ভয়ো কৰোঁ আমি আটাইতকৈ বেছিকৈ ভয় কৰোঁ মালে আৰু মাৰ কি আছিলে মাৰ কিছুমান অভিজ্ঞতা আছিলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ কিছুমান নেতাৰ লগত তেখেতে একেলগতে গৈছিলে কাম কাজ তেতিয়া সৰু আছিলে তেখেত তাৰপিছত খগেন বৰবৰুৱা বুলি অসমৰ প্ৰখ্যাত যিটো RCPI মুভমেণ্ট বিষ্ণু ৰাভাহঁতৰ সেই আন্দোলনৰ আটাইতকৈ ডাঙৰ এজন লিডাৰ খগেন বৰবৰুৱা যি আমগুৰি আমাৰ বিধানসভা সমষ্টিত MLAও হৈছিলেগৈ তেখেতৰ লগত মা ঘূৰিছিলে গতিকে সেই মাটি দখল কৰাৰ আন্দোলনবিলাকত মা তেতিয়া জড়িত আছিলে মায়ে সেই সময়ত মই দেখিছিলোঁ যে স্বাধীনতা আন্দোলনৰ গানবিলাক খুব মুখস্থ আছিলে মায়ে সেইবিলাকত জড়িত আছিলে কোঅপাৰেটিভ মুভমেণ্ট এটাৰ লগত জড়িত আছিলে মাটি দখলৰ আন্দোলনবিলাকৰ লগত মা জড়িত আছিলে গতিকে মা একচুৱেলি সমাজৰ সেই সময়ৰ সেই এলেকাটোৰ আমাৰ এই এলেকাটোৰ এগৰাকী অগ্ৰণী মহিলা আছিলে আৰু গাঁওখনৰ সকলোৱে ভয় কৰা দৰ কৰা গাঁৱত যদি নামঘৰটোত কিবা কৰাপশ্যন হৈছে ছাপ'জ নামঘৰটো ভালকৈ বনোৱা নাই পইচা তুলিলে ঠিকমতে কৰা নাই গোটেই গাঁৱৰ মানুহক হাল্লা হুলস্থুল কৰি মায়ে মানে নাই এইটো নহ'ব এইটো এনেকৈ হ'ব লাগিব এনেকৈ বুলি কৈ গোটেই হুলস্থুল কৰি দিয়া মানুহ গতিকে মানে মই যিটো হেৰি পাইছোঁ এই লিগেচিটো বেচিকেলি মাৰ পৰা হয় যিটো প্ৰতিবাদী সত্তা পাইছোঁ আন্দোলন পাইছোঁ সেইটো মাৰ পৰা অহা লিগেচিটো মায়ে ৰাজনীতি বুজি পায় ন আপোনাৰ ৰাজনীতিৰ কথা কি কয় আপুনি যি ৰাজনীতি মানে মায়ে একচুৱেলি কংগ্ৰেছ দলৰ পৰা এবাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট উঠিছিলে 8টা নে 10টা ভোটত হাৰিছিলে বাৰু কিন্তু মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ আছিলোঁ মায়ে পঞ্চায়তৰ প্ৰেচিডেণ্ট উঠিছিলে কংগ্ৰেছৰ পৰা উঠিছিলে আৰু মা কংগ্ৰেছৰ এজন হেৰি ছাপোৰ্টাৰ আছিলে কংগ্ৰেছী মানুহ আছিলে আমাৰ মা তো হাৰিলে হেৰিয়াত কিন্তু তাৰ পাছত আৰু মা যেতিয়া আমি ধৰক মুভমেণ্টবিলাকলৈ আহিলোঁ সেই যুগলৈকে মাটো পূৰা কংগ্ৰেছী আছিলে যেতিয়া আমাৰ মুভমেণ্টবিলাক দেখিলে বেচিকেলি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুভমেণ্টবিলাক দেখিলে তেতিয়া কংগ্ৰেছ চৰকাৰৰ লগত যেতিয়া আমাৰ কনফ্লিক্টবিলাক দেখিলে সংগ্ৰাম আৰু সংঘৰ্ষবিলাক দেখিলে তাৰপিছত লাহে লাহে মা চেঞ্জ হ'ল মা চেঞ্জ হৈ এই বহল দুনিয়াখন যে কংগ্ৰেছৰ দুনিয়াখনেই একমাত্ৰ দুনিয়া নহয় আৰু এখন দুনিয়া আছে য'ত অৱহেলিত মানুহবিলাকে ৰুলিং পাৰ্টিবিলাকৰ প্ৰতি ৰুলিং ৰাষ্ট্ৰৰ প্ৰতি এটা প্ৰতিবাদ সাব্যস্ত কৰে সেইবিলাকৰ লগত মা জড়িত হ'ল আৰু সেইকাৰণে মোৰ গোটেই সংগ্ৰামী জীৱনৰ আটাইতকৈ যদি ডাঙৰ
মানে চাথ দিয়া যিগৰাকী মহিলা আছে তেতিয়াহ'লে ডেফিনেটলি মোৰ মা 1 নম্বৰ আৰু 2 নম্বৰগৰাকী ডেফিনেটলি মোৰ ৱাইফ হয় আৰু মাৰ লগত এতিয়া কথা বতৰা কেনেকুৱা ধৰণৰ হয় যিহেতু এতিয়া অসুস্থ এতিয়া কি কথা কয় আপোনাৰ লগত মানে মায়ে লাহে লাহে কথাবিলাক পাহৰিছে আৰু এই সময়ত মানে এটা আপোনালোকে জানে চাগে এটা অসুখ হয় আলজেইমাৰ নেকি মানে সেইটো পাহৰি যায় আৰু আলজেইমাৰ পাহৰি যায় কিন্তু মাৰ সেই পৰ্যায়টোলৈ এতিয়ালৈকে অহা নাই কিন্তু পাহৰিবলৈ আৰম্ভ কৰিছে ধৰক ভাত খাই আছে চুবাবলৈ পাহৰিলে কথা কৈ আছে মই পাহৰি গ'লোঁ নহয় কি কৈছিলোঁ এনেকৈ কয় মানে ইটোৰ লগত সিটো কানেকশ্যনটো কৰিব নোৱাৰে মাৰ সেই বেমাৰটো ষ্টাৰ্ট হৈছে গতিকে মই বেচিকেলি মাৰ লগত এতিয়া এটাই কাম কৰোঁ যে মাক পুৰণা কথাবিলাক মনত পেলাই দিওঁ পৰিয়ালৰ সম্পৰ্কবিলাক মনত পেলাই দিওঁ খেতি বাতি মাৰ জীৱনৰ যিবিলাক অংশ আছিলে আমাৰ বাইদেউকেইজনীৰ লগত মাৰ যিটো ৰিলেশ্যন মই যিটো বুজিছিলোঁ সেই কথাবিলাক মনত পেলাই দি মাৰ যাতে মেমৰিটো লছ নহয় তা সেইটোকে মই কাম কৰি থাকোঁ অনবৰতে এতিয়া মাৰ লগত মোৰ বেছিক কামটো হ'ল যে মাক লাইভলি কৰি ৰাখিব লাগে মাক একচুৱেলি কি হৈছে মাৰ মানে এইটোক হেৰি বুলি কয় আপোনাৰ ডায়েবেটিক ফুট বুলি কয় এটা ভৰি মানে ডায়েবেটিছত মানে আঙুলি 5টা নাইকিয়া হৈ গৈছে মানে গোটেই হেৰি হৈ গৈছে আৰু সেইটো চেপ্টিচেমিয়া ষ্টাৰ্ট হৈছে আৰু সেইটো যদি হয় গোটেই বডিলে যদি গুচি যায় তেতিয়াহ'লেতো এনেকেই মানে মানুহে চান্স এটা লৈ আচলতে বিদায় লয় তো মাৰো 93 এজ গতিকে অকণমান সেইটো পিনে গৈ আছে কাৰণে মই এতিয়া GMCত ৰাখি যোৱা 3 মাহ ধৰি আমি GMCতে আছোঁ